ন ছোৱালী কবি মণিকুন্তলা ভট্টাচাৰ্য। কবিতা লিখিবলৈ লৈছিলোহে, এতিয়াই কিয় বিদায় দিলি পিতা? কাণত ওলমা ফুলি পিন্ধিবলৈকে শিকা নহ'ল গণি গণি খোজ দিবলৈ, কথা ক'বলৈ। মেখেলাৰ কোচ তিনিটা নিমিলে, খুলি খুলি যায় চাদৰ। ৰান্ধিব বাঢ়িব নোৱাৰো, এইখন ঘৰৰ সোৱাদ বেলেগ। তইনো বজাৰৰ পৰা কি আনিছিলি, মায়েনো কেনেকৈ ৰান্ধিছিল, তেতিয়া মনেই নকৰিলো। এতিয়া সন্মুখত কাঢ়ি লৈ বহি থাকো। সকলোৱে আদৰেৰে ৰাখিছে, নজনাটো শিকাইছে। প্ৰতি সন্ধিয়া বাটে বাটে ফুৰিছো তেওঁৰ লগত, তথাপি লাগে আছো যেন অতিথিশালত। অনবৰতে তহঁতৰ কথাকে ভাবি থাকো, খিৰিকীৰে চাই ৰওঁ উৰি যোৱা চৰাই। তোৰ ঘৰত কবিতাৰে কিমান চৰাই উৰুৱালো, কিমান মেঘক দিলো বাৰিষাৰ ঠিকনা। চৌকাৰ ওচৰৰ পৰা কিমান নাৰীক উঠাই নিলো প্ৰাপ্তিৰ শিখৰলৈ। কিমানজন বঞ্চিতৰ হাতত তুলি দিলো প্ৰতিবাদৰ পতাকা। পিতা, তই গমকে নাপালি, কবিতাৰ নতুন চখত লাগি আঁকি বাকি থকা বুলি ভাবিছিলি। বাহিৰা বহীৰ পাছফালে সেইবোৰ কেৱল কবিতাই নাছিল পিতা, তোৰ ছাতিৰ তলত পোৱা স্নেহ আৰু নিৰাপত্তাও আছিল। এতিয়া জানিছো পিতা, পৃথিৱীত কেৱল কবিতাই নাথাকে। সেই বুলিয়ে মই মৰহি নাযাওঁ, পদূলিতো ৰৈ নাথাকোগৈ। তইতো কিমানবাৰ দেখিছ চাগে মায়ে কেনেকৈ আচলত গাঁঠি মাৰি থয় দুখবোৰ। মই সেইজনী মানুহৰে যি, তই বুলিলে শ্ৰদ্ধা আৰু কৃতজ্ঞতাত মাটি হৈ পৰা মানুহজনীৰে যি। হৈছে আৰু নকওঁ পিতা, বিদায়হে দিলি, নৰকলেতো পঠোৱা নাই। ৰাণী হ'বলৈ পঠাইছো যেতিয়া ইয়াতে নিৰ্মাণ কৰিম নতুন সাম্ৰাজ্য, আৰু চাইৰো আকাশলৈ। কোনোবা দিনা তোৰ হাত পাল দেখিলেই উৰুৱাই দিম মোৰ কবিতাৰ চৰাই।